কয় নম্বৰ ৰাখিবি আজি বড়োলেণ্ডত কোকৰাঝাৰত থাৰ্ড টাইমৰ কাৰণে দুৰাণ কাপ হ'বলৈ গৈ আছে। এইটো আমাৰ বড়োলেণ্ড অঞ্চল বা অসমবাসীৰ কাৰণে বহুত গৌৰৱৰ কথা। আমি এছিয়াৰ চবতকে পুৰাণা যিটো চেম্পিয়নশ্বিপ ট্ৰফি এইখন ইয়াত হ'বলৈ গৈ আছে। ইয়াত দ্বাৰা দি আমাৰ অঞ্চলত যিটো ফুটবলৰ ডেভেলপমেণ্ট, ফুটবলৰ যিটো এৱাৰনেছ এইটো আকৌ বাঢ়ি যাব। আৰু ইয়াতকৈ বেছি ভাল কথাটো হ'ল কি আমাৰ লোকেলৰ এটা টিম বড়োলেণ্ড FC খেলিব গৈ আছে। নেশ্যনেল ইণ্টাৰনেশ্যনেল প্লেয়াৰ আৰু লোকেল টেলেণ্ট ইনক্লুড কৰি এটা টিম বনোৱা হ'ব। আৰু ইয়াৰ দ্বাৰা দি আমাৰ লোকেলৰ যিটো পাৰ্টিচিপেণ্টছ প্লেয়াৰ্ছ তেখেতসকলে চান্স পাব। আমি আশা ৰাখিছোঁ এইখন ইভেণ্ট বহুত ডাঙৰ ইভেণ্ট হ'ব। আৰু গোটেই ৰাইজ বড়োলেণ্ডত গোটেই ৰাইজ এইখন ইভেণ্টক ছাপোৰ্ট কৰিব। আৰু যোৱা বছৰ বা ইয়াৰ আগত বছৰো ছাপোৰ্ট কৰিছে। আৰু এইবাৰো আমি কামনা কৰিছোঁ তেখেতসকলে ছাপোৰ্ট কৰিব আৰু এইখন ইভেণ্ট এটা ছাকচেছফুল আৰু গ্ৰেণ্ড ইভেণ্ট কৰাৰ কাৰণে সহযোগ কৰিব। টিম এতিয়ালৈকে ফাইনেল হোৱা নাই। আমি আশা ৰাখি আছোঁ ISL ভাল ভাল টিম আহিব। আমি যেতিয়াই ফাইনেল হ'ব আপোনালোকক অৱগত কৰিম। বড়োলেণ্ড FC থাকিব। আমাৰ যিটো ষ্টাৰ্টিং দুৰাণ কাপ আছিলে তাতে বেয়া পাৰফৰ্মেঞ্চ আছিলে। ছেকেণ্ডত আমাৰ বহুতখিনি ইম্প্ৰুভ হৈছে। এইবাৰ আৰু আমি আশা ৰাখিছোঁ ভাল পাৰফৰ্মেঞ্চ দি পিনি যাতে আমি ফাইনেল ৰাউণ্ডৰ কাৰণে কোৱালিফাই হয়।